আজি এইটো মৰিগাঁও জিলা এইখন জাগি ভকত গাঁও সবাই উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীৰ উদ্যোগত ইয়াত বিহু কৰ্মশালা এটা আয়োজন কৰিছে। খুব ভাল লাগিছে, গোটেই দেখিছোঁ বহুত প্ৰশিক্ষা ইয়াত আহিছে ল'ৰা ছোৱালীবিলাক। 200মান ল'ৰা ছোৱালী দেখিছোঁ শিকিব আহিছে, খুব ভাল লাগিছে। আৰু ইয়াত বিশেষকৈ শিকাব আমাৰ উদয় শংকৰ, সকলোৱে চিনি পায় এইটো ল'ৰা, ডেকা ল'ৰা, সুন্দৰ মানে নৃত্য বুলি ক'লে নাচ হওক নৃত্য হওক যিয়ে নহওক উদয় শংকৰ মানে চিনেমাই হওক চিৰিয়েলৰে হওক বা আমাৰ বিহুৱে হওক সকলোতে পাকৈত। গতিকে ইয়াৰ নিচিনা এটা প্ৰশিক্ষক আছে যেতিয়া এই কৰ্মশালাখন খুব ভাল হ'ব, ল'ৰা ছোৱালীখিনিয়ে ভাল শিকিব পাৰি বুলি ভাবিছোঁ। আৰু মোক ইয়ালৈ মতাৰ কাৰণে মই ভালেই পাইছোঁ। আৰু ইয়াত আমাৰ খুব কৰ্মযোগী বুলি ক'লে খুব সাংস্কৃতিক দিশত খুব ভাল পোৱা ল'ৰা এটা আছে। ইয়াত আমাৰ জাগীৰোড সাংস্কৃতিক কেন্দ্ৰ যিটো অসম চৰকাৰৰ তাৰ সাংস্কৃতিক বিষয়া, সাংস্কৃতিক উন্নয়ন বিষয়া বুলি কয় আজিকালি, এইটো হ'ল অংশুমান দত্ত। সি আছে, সহযোগ কৰিছে আৰু অসম চৰকাৰৰ লগত যোগাযোগ কৰি গোটেই ল'ৰা ছোৱালীখিনিক এটা ভাল উৎসাহ দিছে। গতিকে মই আশা ৰাখিছোঁ এই কৰ্মশালা খুব ভাল হ'ব। আৰু মই ইয়ালৈ আহি ভাল লাগিলে, উৎসাহ উদ্দীপনা দেখিছোঁ। গতিকে এইখিনিয়ে কথা, বিহু সদায় বিহু থাকিবই আৰু। আজি আচলতে উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীৰ উদ্যোগত যি বিহু কৰ্মশালা, তাৰে মই প্ৰশিক্ষক হিচাপে ইয়ালৈ তেওঁলোকে আমন্ত্ৰণ জনালে আৰু মই ধন্যবাদ জনাইছোঁ উত্তৰণ মহিলা সমিতিৰ সমূহ সদস্যালৈ যে তেওঁলোকে মোক ইয়ালৈ আমন্ত্ৰণ জনাই প্ৰশিক্ষণ দিবৰ বাবে মোক সুযোগ প্ৰদান কৰিলে। আৰু বিহু সদায় বিহুৱে, আমাৰ প্ৰত্যেকৰে তেজে তেজে ব্যপ্ত হৈ আছে বিহু। গতিকে উত্তৰ প্ৰজন্মই যাতে শুদ্ধভাৱে আমাৰ যিখিনি জাতীয় সত্তা সংস্কৃতি সেইখিনি জীয়াই ৰাখিব পাৰে, ধৰি ৰাখিব পাৰে, তাৰে এক প্ৰচেষ্টা। মই যিখিনি আজিলৈকে শিকিছোঁ বা শিকিবলৈ চেষ্টা কৰিছোঁ, কাৰণ শিকাৰ কেতিয়াও অন্ত নাই, তাৰে যিমানকণ পাৰোঁ মই বিলাই যাবলৈ চেষ্টা কৰিম। সিমানখিনিয়ে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, মৰম বিচাৰিছোঁ আৰু আহিব লগা আমাৰ ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা। ধন্যবাদ। উত্তৰণ মহিলা গোষ্ঠীৰ উদ্যোগত আমাৰ 5 দিনীয়া কাৰ্যসূচীৰে 25 বৰ্ষৰ কাৰণে আমি বিহু কৰ্মশালা প্ৰতি বছৰে অনুষ্ঠিত কৰিছোঁ। আমাৰ সকলোৰে পৰিচিত বিহু সম্ৰাট শ্ৰীযুত খগেন গগৈ ডাঙৰীয়াই আমাৰ এই কৰ্মশালা ভাগ উদ্বোধন কৰিলেহি, আপোনালোকে সকলোৱে দেখিছে। আৰু আমি মুখ্য প্ৰশিক্ষকৰ ৰূপে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ অসমৰ বিখ্যাত কৰিঅ'গ্ৰাফাৰ, নৃত্যশিল্পী, অভিনেতা উদয় শংকৰ দত্ত ডাঙৰীয়া। তেখেতৰ আমাৰ মাজত উপস্থিত হৈছে। কৰ্মশালা ইতিমধ্যে আৰম্ভ হৈ আছে আৰু ভাল লাগিছে। মৰিগাঁৱৰ অঞ্চলৰ বিশেষকৈ জাগীৰোড সমষ্টিৰ 375গৰাকী শিল্পীয়ে আমাৰ মাজত প্ৰশিক্ষণটি গ্ৰহণ কৰিছে। খুব ভাল লাগিছে। আৰু 4 দিন আছে, বিচাৰিছোঁ আৰু যদি কোনোবা ইচ্ছুক আছে শিকিবলগীয়া তেখেতলোকে আমাৰ ইয়াত জইন কৰিব পাৰিব। আৰু আটাইতকৈ ভাল লগা দিশটো হৈছে যে এইবাৰ আমাৰ কৰ্মশালাখন অসম চৰকাৰৰ যি সাংস্কৃতিক সঞ্চালকালয় তেওঁলোকৰ সহযোগত আমি আয়োজন কৰিছোঁ। যিসকল পৰীক্ষাৰ্থী ইয়াত শিক্ষা গ্ৰহণ কৰিব বা নৃত্য শিকিব বা বিহু নাচো শিকিব, তেখেতলোকে সাংস্কৃতিক সঞ্চালকালয়ৰ অসম চৰকাৰৰ পৰা চাৰ্টিফিকেট পাব, মানপত্ৰ পাব, যিখন চাৰ্টিফিকেটত তেওঁলোকে অনাগত সময়ত চাকৰি জীৱন বা অন্যান্য ক্ষেত্ৰতো কিছু ধৰণে সুবিধা লাভ কৰিব পাৰিব। গতিকে যিসকল আছে ইতিমধ্যে গম পোৱা নাছিল, আপোনালোকৰ যোগেদি আমি অনুৰোধ জনাইছোঁ। ইয়াত কোনো বয়সৰ সীমা নাই। আৰু ইয়াৰ লগতে প্ৰশিক্ষাৰ্থীসকলৰ যিখিনি অংশগ্ৰহণ কৰিছে তেওঁলোকৰ মাজত এখন প্ৰতিযোগিতাও হ'ব। এয়া 5 বহাগ 19 এপ্ৰিললৈকে অনুষ্ঠিত হ'ব। এতিয়া সৰু বিহুৱতী, মৌ বিহুৱতী আৰু লগতে বোৱাৰী বিহুৱতীৰো আমি প্ৰতিযোগিতাৰো আমি আয়োজন কৰিছোঁ। গতিকে সমূহ ৰাইজক এই কৰ্মশালাৰ 5 দিন আমাৰ যি কাৰ্যসূচী তাত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াৰ লগতে 5 বহাগ